আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আমিও ভালেই আছোঁ আৰু আজি হৈছে 22 জানুৱাৰী আজি এটা একেবাৰে বিশেষ দিন আপোনালোক সকলো জানেই আৰু আজি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু হেতু কাৰণে ময়ো ঘৰতে ধুনিয়াকে মোৰ মন্দিৰ ভাগ ধুনিয়াকে সজাই কৰি ললো অকনমান ফুলৰ মালা চালা আনি কৰি ফুল চুল দি সজাই ললো আৰু ভাল লাগে ধুনিয়াকে ফুল দি সজাই ললে মানে আৰু ময়ো পূজা ভাগ এতিয়া কৰি লম যোৱা কালি হেয়া বজাৰখিনি কৰিলো আৰু যি দৰকাৰী বস্তুখিনি আনিলো আৰু ৰাতিপুৱাৰ পৰা একদম ধুনিয়াকে ঘৰ চৰ মুছি কৰি ভালদৰে আৰু মানে মন্দিৰো ভালদৰে সাফা কৰিলো হেনো সাফা কৰিয়ে থাকো কিন্তু আজি মানে অকনমান বিশেষ নহয় জানো হেতু কাৰণে ভালদৰে সাফ চিকুণ কৰি মেলি আকৌ এতিয়া মোৰ গা ধুই কৰি আজৰি হৈ আৰু এতিয়া পূজা ভাগ বলো কৰি লম আৰু মাও আছে এই আশীষ দিনটোত সকলোৰে ভাল হওক তাকে কামনা কৰিছো লগতে আমাৰো ভাল হওক আৰু যি সকল লোক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে যাতে তেখেত লোক সোনকালে সুস্থ হৈ উঠে আৰু মই ধূপ চাকি ধুনিয়াকে জ্বলালো লগতে শৰাইও আগবঢ়ালো শৰাই আৰু লগতে আজি সোমবাৰেও মই শিৱ বাবাক শৰাই আগবঢ়াও প্ৰত্যেকটো সোমবাৰতে পূজা সদায় কৰো আৰু শৰাই মানে প্ৰত্যেকটো সোমবাৰে মই শৰাই আগবঢ়াওয়ে আৰু ভাল হ'ল আজি দিনটো সেইকাৰণে দুখন শৰাই আগবঢ়ালো আৰু মই ধুনিয়াকে কৰি ললো পূজা অকনমান মোৰ সৰু মন্দিৰ ভাগো ধুনিয়াকে সজালো আৰু ফুল আনিলো ফুল আনি কৰি আৰু এতিয়া মায়ে কৰিছে পূজা আকৌ বহুত সময়ৰ পাছত কাপোৰ চাপৰ কিটা এতিয়াহে শুকুৱাইছো ৰাতিপুৱা ধুই কৰি থলো একদম শুকুৱাবলৈ সময়ে নাপালো অকমান পাছত আকৌ মন্দিৰলৈ যাম বুলি ভাবিছো হেতু মানুহ বহুত হৈছে বোলে মানুহজনে ক'লে আৰু ওলাবা বোলে 2টামান বজাত যাম এতিয়া নাযাওঁ আৰু মেঘনা গৈছে ওলাই পিনি অকনমান মই অলপ পাছত যাম মাও আছে মাও যাব অলপ দেৰিকে আৰু ৰাতিলৈও জ্বলাম চাকি তাকে এতিয়া ভাবিছো একদম সৰুকে ৰংগোলী এটা বনাও বলো অথনি ৰাতিপুৱা সময় নহলগে আৰু ৰংগোলী মানে কি হয় ৰাতি চাকি দিলে মানে বেছি ভাল লাগে দেখিবলৈ আৰু এতিয়াতো মই অকল মন্দিৰতে জ্বলালো মন্দিৰত আৰু বাহিৰতো আৰু এতিয়া দিনত নাই জ্বলোৱা ৰাতিকে জ্বলাম বাহিৰত কেইগছমান জ্বলাম বেছি নহয় আৰু এতিয়া জিগৰ চাকি জ্বলাইছো ডাঙৰকে জ্বলাইছো একদম তেল দিয়ে থাকিম যাতে দিনটো নুনুমাই একেবাৰে ৰাতি এবাৰ তেল দিমগে তাৰ পিছত আৰু যিমান সময়লৈকে জ্বলে ৰাতি জ্বলি থাকিব এতিয়া দিনটো জ্বলি থাকিবলৈকে দিম বাৰু আৰু ইয়া 6 গছমান চাকি ৰাতি জ্বলাবৰ কাৰণে ধুনিয়াকে ধুই থছো মানে নতুন চাকিবিলাক বহুত পানী শুহে সেইকাৰণে ধুই পিনি অলপ পানীত অলপ জুবিয়াই কৰি ভালকে ধুব লাগে যিমানটো পানী শুহিবলৈ দিব লাগে তাৰপা অলপ সময় থৈ দিছো আৰু ৰংগোলী এতিয়া বনাই লম ৰংগোলীটো ৰংগোলী মানে মই বৰ ধুনিয়াকে বনাব নাজানো দেই মানে নিয়মটো আৰু ভাল লাগে ৰংগোলী এটা বনালে মানে তাত ধুনিয়াকে যদি চাকি গছ জ্বলোৱা হয় ভাল লাগে আৰু মন্দিৰ একদম সন্মুখতেই বনাইছো আৰু এয়া হৈছে আমাৰ ওচৰৰে মন্দিৰ পৰিৱেশ মন্দিৰ মানে গণেশ মন্দিৰ কাষতেই মানে একেটা এৰিয়াতে আৰু ভিতৰতে ৰাম মন্দিৰো বনাইছিলে ৰাম মন্দিৰ আজি উদ্ঘাটন কৰিছে সেইটো কাৰণে মানুহ মানে বহুতেই ভিৰ হৈছে আৰু এয়া হৈছে মেইন ৰোড একদম মেইন ৰোডৰ কাষতেই মন্দিৰ ভাগ হয় নালিয়া পুলতে আছে গণেশ মন্দিৰ আৰু বলক একেবাৰে ভিতৰলে মানুহ চাওক আহিছে বহুত আৰু জুলুচ উলিয়ালে জুলুচো মানে বহুত মানুহ হৈছিলে তালে যাব নোৱাৰিলোগে আৰু ঘৰত পূজা কৰিছো যে ঘৰত কৰিলেও মানে বহুত সময় লাগিলে ৰাতিপুৱাৰ পৰা লৈ পিনি বহুতখিনি কাম ওলাই যায় যে সাফ চিকুণ কৰাৰ পৰা লৈ পিনি আগদিনাখনে সাফ চিকুণ কৰি থৈ দিব পাৰি কিন্তু আগদিনাখন কৰাতকৈও মই মানে ৰাতিপুৱাহে কৰিছো গোটেইখিনি চাফা একদম সোনকালে উঠি কৰি পিনি ৰাতিপুৱা চাফা কৰিলে মানে ভাল লাগে একেবাৰতে মুচি কৰি আজৰি হৈ যায় আৰু চাওক ভিতৰলৈ সোমাই গৈছো মন্দিৰ পৰিৱেশটো চাওক Okay.
এয়া হৈছে ছাইডত এতিয়া মই কৈছিলোঁ যে ৰাম মন্দিৰ ভাগ, এয়া ৰাম মন্দিৰ ভাগ স্থাপন কৰিলে আৰু এয়া মানুহ পূৰা অহা যোৱা হৈ আছে আৰু এতিয়া এয়া হৈছে ৰাম মন্দিৰ ভাগ। আৰু এতিয়া এয়া ঘৰত একেবাৰে সন্ধিয়া সেয়া চাকি জ্বলাবলৈ জ্বলালোঁ আৰু এতিয়া মানে মানুহজনকো দিছোঁ মই জ্বলাবলৈ, ৰাতিপুৱা ভাগত মই জ্বলালোঁ আৰু এতিয়া মেঘনা আৰু মানুহজনক দিছোঁ। এয়া ডাঙৰ চাকি গছ মেঘনাক জ্বলাব লাগে, মই যিটো ৰংগলী বনাইছিলোঁ তাইকেই দিছোঁ যাতে মনটো ভাল লাগক তাইৰ ভাগৰ আৰু এয়া আৰু ডাঙৰ চাকি গছতো তেল সৰহকৈ দি দিছোঁ যাতে গোটেই ৰাতিটো জ্বলি থাকিব পাৰে। আৰু মন্দিৰত যিখন চাকি দিছিলোঁ এতিয়ালৈকে একে তেলেৰে হৈ গৈছে, আকৌ ৰাতিলৈ দি দিম।